আজাৰা থানাৰ অন্তৰ্গত মটিয়া গণেশপাৰাত কৃত্ৰিম বানৰ ফলত ৰাইজৰ মাজত বৰ্তমান হাহাকাৰময় পৰিস্থিতি। অঞ্চলটোৰ ৰাইজে জনোৱা মতে ডাঙৰ ডাঙৰ কোম্পানী প্ৰতিষ্ঠানসমূহে গাৰ্ডৱাল নিৰ্মাণ কৰাৰ ফলত এই কৃত্ৰিম বানৰ সৃষ্টি হয়। স্থানীয় ৰাইজ তথা ভুক্তভোগী পৰিয়ালসমূহে কোম্পানীসমূহক উন্নতমানৰ নলা নিৰ্মাণৰ বাবে দাবী জনায়। গুৱাহাটীৰ পৰা বিজয় কলিতাৰ এক প্ৰতিবেদন। পিছফালে দেখিব পৰা গৈছে ডাঙৰ ডাঙৰ ৱালবিলাক আছে, তো ৱালৰ কাৰণে কিবা অসুবিধা হৈছে নেকি? ৱালৰ কাৰণে বহুত অসুবিধা হৈছে। আমি যেতিয়া ৱাল দিছিল তেতিয়ানে আমি কৈছিলোঁ বোলে দেন দিয়ক দেন দিম বুলি কৈ পেলাই ৱাল দিছে, দি পেলাই আজিকালি ৱাল দেন দিয়া নাই। হয়, মই আপোনালোকক দেখাব বিচাৰিছোঁ যে এইবিলাক ডাঙৰ ডাঙৰ ৱাল চাব পাৰে আপোনালোকে। এই ৱালখিনিৰ কাৰণে যথেষ্ট মানুহখিনিৰ অসুবিধা হৈছে, কাৰণ ইয়াতে কোনো ধৰণৰ পুলৰ ব্যৱস্থা নাই যে ভিতৰৰ পানীখিনি বাহিৰত ওলাই যাব পাৰিব। গতিকে মই বিজয় দাসক সুধিব বিচাৰিম। এইবিলাক আচলতে আপোনালোকে দেখা পাইছে গোটেই বৃহৎ পুঁজিপতিৰ এইবিলাক ৱাল, কোনো ধৰণৰ নলা নৰ্দমা নাই ইয়াতে, কোনো ধৰণৰ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ নীতি নিয়ম নামানি পেলাই তেওঁলোকৰ নিজৰ মইমতালিত এইবিলাক নিৰ্মাণ কৰিছে। আপোনালোকে বৃহৎ ৱাল দেখা পাইছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈ আছে যে জলাশয় নদী তেওঁলোকে গুৰুত্ব দি আছে, কিন্তু আমাৰ এই পৰিয়ালকেইটা কেনেধৰণে ইয়াতে বসবাস কৰিব? ইয়াতে ৰাতি তেওঁলোকে থাকিব নোৱাৰা অৱস্থা। ঘৰৰ ভিতৰৰ